পূব নলবাৰী সাংস্কৃতিক পৰিষদত কাবেৰী নাট্য দলৰ শুভ মুহূৰ্ত অনুষ্ঠান। বিশিষ্ট নাট্যকাৰ পৰিচালক অভিজিত বৈশ্য ৰচিত পৰিচালিত নাট দুটি মনৰ জোনাক শীৰ্ষক নাটখনেৰে দেওবাৰে আনুষ্ঠানিকভাৱে শুভ মুহূৰ্ত অনুষ্ঠান ৰূপায়ণ কৰে নামনি অসমৰ আগশাৰীৰ নাট্য দল কাবেৰী নাট্য দলে। মুহূৰ্ত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰে। কাবেৰী নাট্য দলৰ বলিষ্ঠ অভিনেতা নৱজ্যোতি কলিতাই আধৰা অনুষ্ঠানটোত উপস্থিত থাকে পূব নলবাৰী সাংস্কৃতিক পৰিষদৰ সভাপতি ধীৰেন শৰ্মা আৰু সম্পাদক প্ৰভাত শৰ্মা, বিশিষ্ট নাট্যকৰ্মী আনন্দ কলিতা, থানেশ্বৰ লহকৰ, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যোগেন মল্ল বৰুৱা, সদৌ অসম যাত্ৰা দল প্ৰযোজক সন্থাৰ সম্পাদক গকুল মহন্ত, সাংস্কৃতিক কৰ্মী মদন কলিতাকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। প্ৰযোজক নৰপতি তালুকদাৰে জনোৱা মতে কাবেৰী নাট্য দলটোত এইবাৰ অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে সুদৰ্শন অভিনেতা নৱজ্যোতি কলিতা, ৰাতুল আহমেদ, মোহময়ী অভিনেত্ৰী হিয়ামণি বৰ্মন, অপূৰ্ব কলিতা, অজয় বৈশ্য, উৎপল বেজবৰুৱা, সমৰ বেজবৰুৱা, পাৰ্বিন চুলতানা, তৰালী বৈশ্য, হিমাশ্ৰী ভৰালীকে ধৰি এদল সুদক্ষ নাট্য যোদ্ধা। এবাৰ আমাৰ কাবেৰী নাট্য দলত 2025 আৰু 26 বৰ্ষৰ বাবে আমি সাজু হৈছোঁ এটা নতুন উদ্যম লৈ, নতুন সাহসেৰে। ব্যতিক্ৰমী নহয়, আমি সকলো সদায় আমি প্ৰতি বছৰে যেনেদৰে আমি সামাজিক নাটক ৰাইজৰ আগত আমি প্ৰকাশ কৰিছোঁ আৰু ৰাইজে আমাক আকোৱালি লৈছে। নাট্যপ্ৰেমী ৰাইজে সঁচাই আমাৰ নাট আকোৱালি লৈছে। আমি নথৰান্বিত হৈছোঁ আৰু এইবাৰো আমাৰ ব্যতিক্ৰমী নহয়। আমি এখন ধুনীয়া সামাজিক ধৰ্মী নাটক লৈ অভিজিত বৈশ্যৰ ৰচনাৰে দুটি মনৰ জোনাক এই নাটখনি লৈ আমি আগবাঢ়িছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ সমূহ নাট্যপ্ৰেমী ৰাইজৰ। আমি যেন সদায় আগবাঢ়ি যাওঁ আৰু ভাল ভাল এনেদৰে নাটক আমি দেখিবলৈ পাওঁ। আমাৰ এইবাৰ চুক্তিবদ্ধ হৈছে বহুকেইজন সুদক্ষ অভিনেতা অভিনেত্ৰী। আমাৰ কাবেৰী নাট্য দলৰ প্ৰযোজকে ধুনীয়াকৈ এটা দল প্ৰস্তুত কৰি উলিয়াইছে, এটা যোদ্ধাৰো দল এটা প্ৰস্তুত কৰি উলিয়াইছে। আমি আশাবাদী আৰু আমি সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আমি যেন এটি ভাল পৰিৱেশ লৈ এখন ভাল নাটক আমি দেখুৱাব পাৰোঁ আৰু ৰাইজে আমাক আকোৱালি লয়, সেইখিনি আমাৰ কামনা। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।